Hello friends, welcome to my YouTube channel Partho Mesloi. আজি ভিডিওত আছে অৰুণোদয় আঁচনিৰ লগত জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। সেইবাবে ভিডিওটি স্কিপ নকৰাকৈ কাইণ্ডলি সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিও চাই আছে অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ আপোনালোকক এটা অনুৰোধ কৰিম মোৰ ভিডিওটি সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিওটি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিওসমূহ চাব বিচাৰে তেনেহলে কাইণ্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্সক এটা ৰিকুৱেষ্ট কৰিম মোৰ ভিডিওটি চোৱাৰ পাছত আপোনালোকৰ যদি ভিডিওটি ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিও প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জানাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিও প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিওসমূহ চোৱাৰ পাছত ছ'চিয়েল মিডিয়া প্লেটফৰ্মছতো শ্বেয়াৰ কৰি দিব আৰু কাইণ্ডলি মোৰ ভিডিঅ'ছবোৰ ৰেগুলাৰলি চাব কাৰণ প্ৰতিদিনে নতুন গুৰুত্বপূৰ্ণ আপডেটছ আহি থাকে। সো বন্ধুসকল আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি বা আঁচনি সম্পৰ্কে কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। সো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টি হৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত। ইতিমধ্যে অৰুণোদয় আঁচনি লাভ কৰাৰ বাবে যিসমূহ গাঁও সভাসমূহ অনুষ্ঠিত কৰা হ'ব 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ তাৰ বাবদ বহুতে নাম দি আছে গাঁও সভাসমূহ অনুষ্ঠিত হৈ আছে। এতিয়া এটা কোৱেশ্চন আহিছে যে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ হৈ আছে নেকি। ইতিমধ্যে বহুতে মোক প্ৰশ্নটো সুধিছে যে অৰুণোদয় আঁচনিৰ নতুন ফৰ্ম ফিল আপ হৈ আছে নেকি। মানে বহুতে এনেকুৱা কৈছে যে তেওঁলোকৰ পৰা নথিপত্ৰসমূহ লৈছে লগতে ফৰ্ম ফিল আপ হৈ আছে নেকি। কথাটো হৈছে যে যি গাঁও সভাসমূহ অনুষ্ঠিত হৈ আছে তাত যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে তেওঁলোকে গৈ নাম দিব পাৰিব আৰু সেই সভাসমূহৰ পৰা বাছনি কৰা হ'ব যে কোনে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব আৰু চৰকাৰে কিছুমান গাইডলাইন্স দিছে সেই গাইডলাইন্সৰ ওপৰত ভিত্তি কৰিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। যেনে ধৰণক এটা ৰেচন কাৰ্ডৰ বাবদ এটা অৰুণোদয় আঁচনি, ঠিক আছে। দিব্যাংগ ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব, বিধৱা মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। তাৰপাছত বিবাহ বিচ্ছেদ হোৱা মহিলাসকলক আৰু যিসকল মহিলাৰ বয়স 45 ইয়াৰ্ছৰ ঊৰ্ধত হৈছে বিবাহ এতিয়ালৈ হোৱা নাই তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব। তেনেকুৱা আৰু আৰ্থিকৰূপে দুৰ্বল হ'ব লাগিব, এইটো এটা মষ্ট ইম্পৰ্টেণ্ট এটা ফেক্টৰ হয়। তো এই গোটেইখিনি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি অৰুণোদয় আঁচনি দিয়া হ'ব আগন্তুক দিনত। কিন্তু বৰ্তমান কোনো ফৰ্ম ফিল আপ হৈ থকা নাই। বৰ্তমান গাঁও সভাসমূহ অনুষ্ঠিত হৈ আছে ঠিকেই, কিন্তু তাত গৈ আপোনালোকে নিজৰ নাম দিব পাৰিব। কিন্তু নতুন ফৰ্ম ফিল আপ এতিয়ালৈ আৰম্ভ হোৱা নাই আৰু যেতিয়া নতুন ফৰ্ম ফিল আপ আহিব আপোনালোকে মোৰ ভিডিঅ'ৰ যোগেদি মই আপোনালোকক জনাই দিম। আৰু কাৰোবাৰ তাত যদি তেনেকৈ ফৰ্ম ফিল আপ হৈ আছে তেনেহ'লে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব। প্লাছ নতুন ফৰ্ম যদি আপোনালোকে দেখা পাইছে ক'ৰবাত ফিল আপ হৈ আছে লাগিলে সেইটোৰ ফটো ক্লিক কৰিও তাত দি দিব, তেনেহ'লে ময়ো ইনফৰমেশ্যনটো গম পাম। কিন্তু মই যিখিনি ইনফৰমেশ্যন মই কালেক্ট কৰিলোঁ এতিয়ালৈ কিন্তু অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কোনো হোৱা নাই। হয়, ছাৰ্ভে হ'ব বা বাছনি প্ৰক্ৰিয়া হ'ব, এইখিনি হ'ব, কিন্তু ফৰ্ম ফিল আপ আগন্তুক দিনত হ'ব। চ' এইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন অৰুণোদয় আঁচনিৰ লগত জড়িত। ধন্যবাদ।